হেল্ল' গাইজ, আজি যি ফাৰ্ষ্ট কেবিনেট মিটিং হৈ গ'ল তাত আমাৰ CM ছাৰ অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিছু উল্লেখযোগ্য মন্তব্য আগবঢ়াইছে। তাৰে মাজতে আমাৰ যি 2 লাখ চৰকাৰী চাকৰি দিয়াৰ কথা আছে তাৰ বিষয়েও কিছু মন্তব্য আগবঢ়াইছে। গতিকে মোৰ ভিডিঅ'ৰ পাছত সেই ক্লিপটো লগাই দিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু সকলোবোৰ বুজিব যে আমাৰ CM ছাৰে কি কৈছে, নেক্সট 2 লাখ চাকৰি কেতিয়া আহিব বা কেনেধৰণে আপোনালোকৰ সেই চাকৰিবোৰ দিয়া হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ যদি ধৰণৰ কুইক আপডেটছ পাব বিচাৰে। গতিকে আমি এতিয়া CM ছাৰৰ ক্লিপটো চাই লওঁ। আজি আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন, আমাৰ বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলৈকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ। গতিকে আপোনালোকে ক্লিপটো চালে তাত আমাৰ CM ছাৰে উল্লেখ কৰিছে যে নেক্সট যোনটো 2 লাখ চাকৰি দিয়া কথা আছে তাৰ প্ৰচেছবোৰ কেনেকুৱা ধৰণে কৰা হ'ব, অৰ্থাৎ কেনেদৰে আপোনালোকক সেই চাকৰিবোৰ দিয়া হ'ব। গতিকে যদিহে আপোনালোকে চৰকাৰী চাকৰিৰ প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যন বক্স আৰু ভিউ প্ৰডাক্টত কিছুমান বুকছৰ লিংক দিয়া আছে, তাত ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আৰু নিজৰ গভ জবৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। গতিকে এইটো আছিল ভিডিঅ'। যদি এই ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।